বাৰিষা অহাৰ লগে লগে যি জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত দেখিবলৈ পোৱা গৈছে যে গৰাখহনীয়া এক প্ৰকাৰ কালৰূপ ধাৰণ কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ পূব মাজাৰল গাঁও পঞ্চায়তৰ অন্তৰ্গত যি ঈশ্বৰজাৰী দ্বিতীয় খণ্ড গাঁৱত। আৰু দ্বিতীয় খণ্ড গাঁৱত ইতিমধ্যে গৰাখহনীয়া কালৰূপ ধাৰণ কৰিছে, যি ব্ৰহ্মপুত্ৰৰ সোঁতত ইতিমধ্যে বিলীন হৈছে কেইবাটাও গৃহ, লগতে মৰাপাটৰ খেতি। মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব যে এই ঈশ্বৰজাৰী দ্বিতীয় খণ্ড গাঁৱত এইদৰে গৰাখহনীয়া এক প্ৰকাৰ কালৰূপ ধাৰণ কৰিছে। আৰু ইতিমধ্যে কেইবাটাও গৃহ এই ব্ৰহ্মপুত্ৰত এই গৰাখহনীয়াৰ কবলত পৰি যা গৈছে। আৰু ইতিমধ্যে এইসকল লোক এটা বিদ্যালয়ত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। এক কথাত ক'ব লাগিব যে ব্ৰহ্মপুত্ৰ ইতিমধ্যে কালৰূপ ধাৰণ কৰিছে, যিহেতু ঈশ্বৰজাৰী দ্বিতীয় খণ্ড গাঁৱত যি টাপাটাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত যি সৃজনগ্ৰাম সমষ্টিৰ যি অন্তৰ্গত এই গাঁওখনত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কালৰূপ ধাৰণ কৰিছে গৰাখহনীয়া। স্থানীয় গাঁওবাসী কি ক'ব, আপোনালোকৰ গাঁৱত গৰাখহনীয়া কালৰূপ ধাৰণ কৰিছে? হয়, আমাৰ মানে ঈশ্বৰজাৰী পাৰ্ট 2 গাঁওখনত 1000 মান পৰিয়াল বসবাস কৰি আছোঁ। তো এতিয়া আমাৰ গৰাখহনীয়াত বহুত ক্ষতি কৰিছে। আমাৰ 15-20 ঘৰ মানুহ এতিয়া গৰাখহনীয়াত বিনিশ কৰি দিছে। আৰু আমাৰ এতিয়াও 2-3টা পৰিয়াল এই বিদ্যালয় আশ্ৰয় বসবাস কৰি আছে, আশ্ৰয় লৈ আছে। তো এতিয়া কিছু মানুহ আমাৰ চৰ্চাপৰিত আৰু বাৰীঘৰ কৰি আছে। তো আৰু আমি কৃষক মানুহ, আমাৰ মৰাপাট খেতি 300-400 বিঘা মাটি হ'ব। এতখিনি মাটি এই গৰাখহনীয়াত ভাঙি লৈ গৈছে। আৰু আমাৰ এৰম ভুক্তভোগী হৈয়ে আছোঁ। তো এতিয়া আমাৰ চৰকাৰীভাৱে কোনো অনুদান পোৱা নাই, আৰু চৰকাৰীভাৱে হয়তো MP বা MLA কোনো খা খবৰ, কোনো খোজ খবৰ লোৱা নাই আমাৰ ইয়াতে। তো আমি কওঁ যে আমাৰ MP তো ভোট যে লৈ গৈছে আৰু সিহঁতৰ খবৰ লোৱাই নাই। তো আৰু এতিয়া আমাৰ নতুন কৰি যেটা বিধায়ক হ'ল আমাৰ সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক নুৰুল ইছলাম ছাৰ, তেখেতক আমি আহ্বান কৰোঁ যে আমাৰ এই ঈশ্বৰজাৰী গাঁওখনত যেটা গৰাখহনীয়াত অত্যাচাৰ হৈ আছে, তো এতে আমাৰ পাৰ্কো হিচাপে যদি কিবা একটা বস্তু কৰি দিয়ে তেনেহ'লে আমি বহুত সন্তুষ্ট হ'ম। আৰু এই অঞ্চলৰ মানুহখিনি কিহৰ লগত জড়িত বেছিভাগ? কৃষিৰ লগত? এই অঞ্চলৰ মানুহ আমাৰ ৰাইজ, এই অঞ্চলৰ ৰাইজ চব মানুহ কৃষকৰ লগত জড়িত আছে। কৃষক মানুহ এইলা, আমি নিজেও কৃষক কৰোঁ। কৃষিৰ যিহেতু নদীত যাব লাগিছে, খেতি পথাৰসমূহ যিহেতু মৰাপাটৰ খেতি এই সময়ত, আৰু মৰাপাটৰ খেতি ইতিমধ্যে নদীত যা গৈছে, আপোনালোকে কি হ'ব আপোনালোকৰ? আমাৰতো এইটো মাথাৰ ঘাম পাই পেলাই যিটো মৰাপাট কৰিছিলোঁ আমি, ইমান টকা খৰচা কৰি আমি কৰিছোঁ, এতিয়াতো এই গৰাখহনীয়াত এই লৈয়ে গৈছে। এতিয়া মোৰ কোনো ক'ব লগা নাই। এতিয়া এখন চৰকাৰৰ ওচৰত মোৰ আবেদন, যদি কিবা কিবি সাহায্য কৰে আমাক তেনেহ'লে আমি সন্তুষ্ট হ'ম। আৰু এই আচলতে ক'ব লাগিব আন এজন লোক আছে, তেওঁৰ পৰা জানিম। কি ক'ব আপোনালোকৰ গাঁৱত গৰাখহনীয়া হৈ আছে? গৰাখহনীয়া হৈছে, আমাৰ রিলিফ নাগে, আমার সাহায্য নাগে। তারপরে আমার যে খেতি বাতি বাড়ি পিঠা সব ভেঙে গেল, তার পার্কুর ব্যবস্থা লাগে। কিমানটা পৰিয়াল ভাঙি গেছে? 15 পানি ড্যামে ভেঙে গেছে। দেখেন না, সব বাড়ি আসিল, 15 বাড়ি ভেঙে গেছে। কোনো পার্কে কোনো একটা অফিসার এনকোয়ারি বন্ধ করে নাই। বিধায়ক নুরুল ইসলাম আসছিল, আমার নুরুল ইসলাম আসা নাই। এই যে MLA ইলেকশনের মধ্যে আইছিল, তাও তারা আইসে নাই। হ্যাঁ, আচলতে ক'ব লাগিব এই দুৰ্ভগীয়া নৈপৰীয়া অঞ্চলৰ লোকসকলে এতিয়া যি বিপদৰ সময়ত কিন্তু কোনো বিধায়ক বা জনপ্ৰতিনিধি এই স্থানত উপস্থিত হোৱা নাই। কাৰণ তেওঁলোকৰ যি গৰাখহনীয়া, ব্ৰহ্মপুত্ৰ যি গৰাখহনীয়া এক প্ৰকাৰ কালৰূপ ধাৰণ কৰিছে, আৰু তেওঁলোকৰ যি ভেটি মাটি খেতি বাতি ইতিমধ্যে ব্ৰহ্মপুত্ৰত যা গৈছে, কিন্তু কোনো প্ৰতিনিধিয়ে তেওঁলোকৰ খবৰ ল'বলৈ কিন্তু সময় হোৱা নাই। আৰু যি সময়ত নিৰ্বাচনৰ সময়ত এই দুৰ্গম অঞ্চলবিলাকত তেওঁলোকে উপস্থিত হয় আৰু নানান ধৰণৰ প্ৰতিশ্ৰুতি দি যায়। কিন্তু এক কথাত ক'ব লাগিব, আজি যি তেওঁলোকৰ দুৰ্দশা, যিহেতু গৰাখহনীয়া, সেই গৰাখহনীয়াৰ সময়ত কিন্তু এষাৰ মাত দিবলৈ বা এই স্থানত উপস্থিত হ'বলৈ তেওঁলোকৰ যে খবৰ ল'বলৈ কিন্তু সময় নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।